নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আমি ডিসকাস কৰিম শিক্ষক নিযুক্তি সম্পৰ্কে আমি শিক্ষক নিযুক্তিৰ অন্য এটা বিষয়ত আমি ডিসকাস কৰিম আপোনালোকে যদি থাম্বনেইলটো চাবলৈ পাৰিব মই হেডিং দিছোঁ আসাম আদৰ্শ বিদ্যালয় টিচাৰ ৰিক্ৰুটমেণ্ট 2025 আপোনালোকে জানে অসমৰ আদৰ্শ বিদ্যালয়ত এডভাৰটাইজমেণ্ট ওলাইছিলে তাৰে এটোও জানে আপোনালোকে যে ফাৰ্স্ট ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অলৰেডি হৈ গৈছে এতিয়া সেকেন্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে তো এতিয়া সেকেন্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি থকা অৱস্থাতে আৰু কেইজনমান কেণ্ডিডেটৰ লিষ্ট এডিশনাল লিষ্ট পাব্লিছ কৰিছে আদৰ্শ বিদ্যালয়ৰ যেটো ৱেবছাইট আছে অফিচিয়েল এইটো ৱেবছাইটত পাব্লিছ কৰিছে আৰু আপোনালোকক আমি এইটো জনাম যে থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট এটা আহিব আদৰ্শ বিদ্যালয়ৰ ঠিক আছে আমি চাও এতিয়া পোনে এইখন লিষ্ট যিখন লিষ্টত এডিশনাল কেণ্ডিডেটৰ লিষ্ট পাব্লিছ কৰিছে চাও আহক সোয়াক আমি এই আদৰ্শ বিদ্যালয় যেটো ৱেবছাইট আছে আমি তালৈ আহিছো ইয়াতে যদি আপোনালোকে তললৈ আহে ইয়াতে আপোনালোকে ইয়াতে চাব পাৰিছে সেকেন্ড ফেজ এডিশনাল লিষ্ট অফ ক্যান্ডিডেট ফৰ ডকুমেন্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্সোনাল ইন্টাৰভিউ ফৰ দ্য পোষ্ট অফ এসিস্ট্যান্ট টিচাৰ আৰ্টছ অফ আদৰ্শ বিদ্যালয় অফ আসাম ঠিক আছে এটো কেতিয়া পাব্লিছ কৰিছে আপোনালোকে ডেটটো যদি চাই আপোনালোকে এটো 18/7/2025 তাৰিখে অৰ্থাৎ আজি ৰাতিপুৱা পাব্লিছ কৰিছে আমি যদি এখন লিষ্ট চাও এই লিষ্টত কেইজনমান ক্যান্ডিডেটৰ আছে ইয়াতে আমি আপোনালোকক দেখুৱাই আছো ঠিক আছে চাওক এখন আছে সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশ্যন এডিশনাল লিষ্ট আপোনালোকে সিৰিয়াল নম্বৰ চাব পাৰে ৰেজিষ্ট্ৰেচন নম্বৰ দিয়া আছে এপ্লাই পোষ্ট দিয়া আছে এসিস্ট্যান্ট টিচাৰ আৰ্টছৰ ডেট অফ ভেৰিফিকেশ্যন দিয়া আছে আপোনালোকে চাই লব টেবুল নম্বৰ কিমান শিফট কিন্তু আছে ক্যান্ডিডেটৰ নাম আছে ফাদাৰ নাম আছে এতে জেন্ডাৰ দিয়া আছে ঠিক আছে তো আমি ইমান ডিটেইলছ কবলৈ না যাও আমি ইতিমধ্যে আপোনালোকৰ লগত আমি আলোচনা কৰিছো এই সম্পৰ্কে আৰু এটো এটা সৰু ইনফৰমেশন আছিল কাৰণে আমি এটো আপোনালোকক জনাই দিছো আপোনালোকৰ ভালৰ কাৰণে ইয়াতে যিখিনি ক্যান্ডিডেট আছে সেইসকল ক্যান্ডিডেট গৈ কালি অৰ্থাৎ 19 তাৰিখ ইয়াতে ডেট দিয়া আছে কালি ভেৰিফিকেশ্যনত যাব লাগিব গুৱাহাটীত তো ইয়াতে 202টা এডিশনাল ক্যান্ডিডেটৰ লিষ্ট পাব্লিছ কৰিছে তো এখিনি এটো লিষ্ট আপোনালোকে সহজতে আদৰ্শ বিদ্যালয়ৰ যেটো অফিচিয়েল ৱেবছাইট আছে ইয়াতে পাই যাব আমি আপোনালোকক দেখুৱাইছো অলৰেডি সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশ্যন কাম কমপ্লিট হোৱাৰ পাছত আপোনালোকৰ সন্মুখত আৰু এটা থাৰ্ড ফেজৰ ভেৰিফিকেশ্যন হ'ব যেটো লোৱাৰ প্ৰাইমাৰী ভেৰিফিকেশ্যন হ'ব কিয়নো এতিয়ালৈ কিন্তু লোৱাৰ প্ৰাইমাৰী আবেদন কৰা প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন হোৱা নাই তাৰ কাৰণে আমি কৈছো যে থাৰ্ড ফেজৰ এটা ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব এটো অতি সোনকালে এই ৱেবছাইটত পাব্লিছ কৰা হ'ব এটো লিষ্ট তো এইখিনি এটা সৰু ইনফৰমেশন দিয়াৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো আপোনালোকৰ কাৰণে আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিওটো চাই আছে তেনে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো চাই ভাল পাইছে তেলে এটা লাইক দিব ঠিক আছে তেনেহলে এই ভিডিওটি ইমানতে সামৰিছো থ্যাংক ইউ